দেৰগাঁও নগৰত সাগৰ সদৃশ পৰিৱেশ ৰাইজৰ মতামত ল'বলৈ প্ৰাতঃ টাইমৰ জ্যেষ্ঠ সাংবাদিক সত্যজিৎ হাজৰিকা। হয়, নমস্কাৰ প্ৰাতঃ টাইমৰ দৰ্শকসকল। আমি উপস্থিত দেৰগাঁও নগৰত, কিন্তু আপোনালোকে দেখিব এখন সাগৰত বা দেৰগাঁও নগৰত আজিলৈকে আমি দেখা নাই ইমান ভয়াৱহ পানী যে আপোনালোকে কোনো এটা ৰাস্তাত যাব নোৱাৰা হৈছে। আচলতে ভুল কাৰ? ঠিকাদাৰ পক্ষৰ ভুল নে দেৰগাঁও পৌৰসভাৰ ভুল নে ৰাইজৰ ভুল? মানে ৰাইজে ঠিকাদাৰসকলক এই কাম দিয়াৰ কাৰণে মাত নমতাটো ভুল নে ইয়াত পানী হৈ যোৱাৰ পাছত মানে জনসাধাৰণে সজাগ নোহোৱাটো ভুল? যে আমি প্ৰশাসনলৈ সমজিলে আহ্বান জনাইছোঁ যে দেৰগাঁৱৰ এই সমস্যাটো সমাধান কৰিবলৈ আমি প্ৰাতঃ টাইমত তৰফৰ পৰা ৰাইজৰ মতামত আমি ল'বলৈ বিচাৰিম। ইয়াৰ পৰা দেৰগাঁও থানা, এইখন দেৰগাঁও গাৰ্লছ স্কুল আছে, ইয়াতে সমজিল্লা অফিচ আছে। যদি এনেকৈ দেৰগাঁও নগৰখনত এজাক বৰষুণ দিলে পানী ভৰি পৰে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে ইয়াত মানুহ জীয়াই থকাৰ পৰিৱেশ থাকিবনে? আমি ইয়াৰ পৰা প্ৰাতঃ টাইমৰ তৰফৰ পৰা আমি ৰাইজৰ মতামত ল'বলৈ বিচাৰি যাম। দোকান আছিলে সেইবোৰ উঠাই দিলে, কিন্তু সেইবোৰ উঠালে, কিন্তু এই ৰাস্তাটোৰ কোনো ড্ৰেইনেজ ব্যৱস্থা নাই আৰু মানুহ ইয়াত এককাল পানী। ল'ৰা ছোৱালী এতিয়া স্কুল খোলা থাকিলে আহিব নোৱাৰিলেহেঁতেন স্কুল, এতিয়া গৰম বন্ধ দিছে কাৰণে তেওঁলোকে আহিব পৰা ঘৰতে আছে। কিন্তু এইটো অৱস্থা হ'লে এইটো দুখটো কাৰ? ঠিকাদাৰ নে দেৰগাঁও পৌৰসভাৰ? গতিকে তেওঁলোকে ড্ৰেইনেজ ব্যৱস্থা ভাল কৰি অতি সোনকালে এইটো হেৰি কৰিব লাগে। আৰু 6 নম্বৰ 7 নম্বৰ যিমান আছে গোটেই প্লাবিত হৈ আছে। তেওঁলোকক 6-7 বাৰ আমি এপ্লিকেশ্যন দিছোঁ, ইওক দিছোঁ, তাৰপিছত আপোনাৰ এইটো চেয়াৰমেন বাইদেউক দিছোঁ, কিন্তু আজিলৈকে আমাৰ সমস্যা 6 নম্বৰ 7 নম্বৰ ৱাৰ্ডৰ সমস্যা সমাধান কৰা নাই। গতিকে কি কাৰণে কৰা নাই? তেওঁলোকক আমি অতি সোনকালে আমাক 6 নম্বৰ 7 নম্বৰ ৱাৰ্ডৰ প্লাবিত অঞ্চলখিনি ঠিক কৰি দিবৰ বাবে আমি অনুৰোধ জনালোঁ। তেওঁ ইঅ'জনক কিবা কথা ক'বলৈ গ'লে তেওঁ কিবা গুণ্ডামী নিচিনা কৰে কথাবোৰ। কোনে কৰে? দেৰগাঁও ইঅ'জনে কথাবোৰ কোনো ৰেচপণ্ড নকৰে। তেওঁক আমি ওচৰৰ মিলনপুৰ 6-7 বাৰ এপ্লিকেশ্যন দিছোঁ যে 6 নম্বৰ 7 নম্বৰ ৱাৰ্ডত পানী হয়, এইখিনি ড্ৰেইনেজ ব্যৱস্থাটো আপোনালোকে সোনকালে খৰালি দিনত ঠিক কৰিব লাগে। বাৰিষা দিনত কেনেকৈ কৰিব? বাৰিষাটো পানীয়ে হৈ থাকে, গাড়ী জেচিবি সোমাব নোৱাৰে, কিন্তু তেওঁলোকে আজিলৈকে কৰা নাই। আৰু তেওঁ মানে কিবা কথা এটা ক'ব গ'লে তেওঁ কোনো মানে আওকাণেই নকৰে, কথাটো কিবা দাদাগিৰি নিচিনা কথাবোৰ কৈ থাকে। গতিকে আমি অতি সোনকালে তেওঁক 6 নম্বৰ 7 নম্বৰ প্লাবিত অঞ্চলসমূহ ড্ৰেইনসমূহ ক'ত ব্লকেজ হৈ আছে সেইখিনি মোকলাই দি পেলাই মানুহখিনিক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনালোঁ। এনেকুৱা পানীটো আমি দেখাই নাই, এইবাৰ প্ৰথম দেখিছোঁ। এইটো কাৰ ভুল বুলি ক'ব? পৌৰসভাৰ ভুল নে ঠিকাদাৰ ভুল নে ৰাইজৰ ভুল? এইটো মানে পৌৰসভাৰ ভুল বুলিয়ে ক'ম, কাৰণ হিচাপৰ মানে ভাল ঠিকাদাৰক ঠিকা চব নিদিয়ে। তেওঁলোকৰ সেই ফেভাৰৰ ঠিকাদাৰক মানে ঠিকা চব দি কমিশ্যন খাই পেলাই এই চব বানপানী খুৱাইছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।